নমস্কাৰ ক্লাস 10 ৰ আনন্দ ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি এই ভিডিঅত তোমালোকৰ যেটো 4.4 নকলিনি আছে আমি হেতু আলোচনা কৰিম ইয়াৰ আগলৈ আমি 4.3 লৈ তোমালোকে দ্বিঘাত সমীকৰণ বিলাক সমাধান কেনেকৈ কৰিব লাগিছিল সেইখিনি শিকিছিলা এবাৰ আহিব তোমালোকৰ কি যি সমাধান আমি উলিয়াইছিলো যিবিলাক আমি x ৰ মান পাইছিলো হেতুক আমি কি বুলি কওঁ মূল বুলি কৈছিলো আৰু সেই মূল বিলাকৰ প্ৰকৃতি নিৰ্ণয় কৰা আহিব প্ৰকৃতি মানে কি এটা সেই মূল বিলাক কি হ'ব স্বাভাৱিক আমাৰ বাস্তৱ সংখ্যা হ'ব নে দুটা একে মূল ওলাব নে বাস্তৱ সংখ্যা নহয় তেনেকুৱা ধৰণৰ কিছুমান শৰ্ত আছে সেই শৰ্তৰ ওপৰত ভিত্তি কৰি কেনে আমি কি কৰিম পাম যে সেই সমীকৰণটোৰ মূলটো কি হ'ব আমি হেতু নিৰ্ণয় কৰিব লাগিব এতিয়া আমি 4.4 যেটো অনুসৰণ আছে তাৰ আগত যেটো সূত্ৰৰ প্ৰয়োজন আছে আমি হেতু প্ৰথমে আলোচনা কৰিলো আৰু তাৰ পিছত আমি 4.4 যেটো অনুসৰণ আছে আমি হেতু আলোচনা কৰিম এতিয়া তোমালোকে যেটো দ্বিঘাত সমীকৰণৰ দ্বিঘাত সূত্ৰ পাইছিলা দ্বিঘাত সমীকৰণটো সমাধান কৰিবৰ কাৰণে আমি এটা সূত্ৰ পাইছিলো সূত্ৰটো মতে কি আছিল যে x = -b ± √b² - 4ac / 2a এটো সূত্ৰ আছিল ইয়াৰে যেটো এই ৰুট ওভাৰৰ ভিতৰত থকা যেটো পাৰ্ট আছে b² - 4ac এই b² - 4ac টোৰ কিমান মান উলিয়াব বা ইয়াৰ মানটো কি হ'ব এই মানটোৰ ওপৰত ভিত্তি কৰি কেনে আমি এই সমীকৰণটো যেটো আমাৰ আছিল ধৰা হল ax² + bx + c = 0 কৰা যেটো সমীকৰণ আছিল দ্বিঘাত সমীকৰণ এই সমীকৰণটোৰ মূলৰ প্ৰকৃতিটো আমি গম পাম মূলটো বাস্তৱ সংখ্যা হ'ব নে দুটা সমান মূল হ'ব নে বেলেগ বেলেগ হ'ব বা বাস্তৱ মূল আছে নে নাই এইবিলাক আমি গম পাম এই পাৰ্টটোৰ পৰা এতিয়া এই b² - 4ac এই মানটো যদি ইয়াৰ মানটো যদি কি হয় শূন্যতকৈ ডাঙৰ হয় শূন্যতকৈ কি হয় ইয়াৰ মানটো ডাঙৰ হয় তেনেহলে ইয়াৰ কি হ'ব দুটা ভিন্ন ভিন্ন বেলেগ বেলেগ মানে বাস্তৱ মূল থাকিব দুটা কি হ'ব দুটা ভিন্ন বেলেগ বেলেগ কি হ'ব বাস্তৱ মূল থাকিব ভিন্ন বাস্তৱ মূল নেক্সট 2 নম্বৰটো প্ৰথমটো 1 নম্বৰটোৰ কাৰণে কি গলো সৰি ইয়াতে লিখিছো মই 1 নম্বৰটো যদি b² - 4ac > 0 হয় তেনেহলে ইয়াৰ কি হয় দুটা স্পষ্ট বা ভিন্ন বাস্তৱ মূল থাকে দুটা স্পষ্ট বা কি হ'ব ভিন্ন বাস্তৱ মূল আছে কি হ'ব এতিয়া b² - 4ac মানটো যদি শূন্যতকৈ ডাঙৰ হয় অৰ্থাৎ পজিটিভ নাম্বাৰ কি হ'লে 1 2 3 4 এনেকুৱা পজিটিভ নাম্বাৰ যেটো ধনাত্মক সংখ্যা আছে সেই ধনাত্মক সংখ্যা ওলালে কি হ'ব তাৰ সেই সমীকৰণটোৰ যেটো আমাৰ ax² + bx + c আকাৰৰ যেটো সমীকৰণ থাকিব সেই সমীকৰণটো কি হ'ব দুটা স্পষ্ট বাস্তৱ মূল থাকিব 1 নম্বৰটো হৈ গ'ল 2 নম্বৰ শৰ্তটো চাবা যদি b² - 4ac = 0 হয় মানে b² - 4ac ৰ মানটো কি হয় শূন্যৰ সমান হয় অৰ্থাৎ এইখিনি মান আমি বহোৱাৰ পিছত ইয়াৰ পৰা a b c মান বহোৱাৰ পিছত যদি এইটোৰ মান কি পাও শূন্য পালে কি হ'ব তাৰ দুটা সমান মূল থাকিব দুটা সমান বাস্তৱ মূল থাকিব তাৰ মানে কেনেকুৱা হ'ব সমান বাস্তৱ মূল এতিয়া এনেকুৱা আমি উদাহৰণ পাই আহিছো এটা তোমালোকে যেটো 4.2 আমি আলোচনা কৰোতে পাইছিলো যে এটাই মূল ওলাইছিল হেতুকে আমি দুবাৰ লিখি দিছিলো তো তেনেকুৱা ধৰণৰ কি হ'ব যদি তেনেকুৱা ধৰণৰ যিবিলাক মূল থাকে তে এটা মূলকে দুবাৰ আমি লিখো বা একে দিনে দুটা মূল ওলাই তেতিয়া হেতুকে আমি কি বুলি কওঁ দুটা সমান বাস্তৱ মূল বুলি কওঁ তেতিয়া কি হ'ব এই b² - 4ac এই মানটো কি হ'ব তেতিয়া শূন্যৰ সমান হ'ব বা শূন্য হ'ব এটো হলে কি হ'ব দুটা বেলেগ বেলেগ মূল ওলাব আৰু এটো হলে কি হ'ব দুটা একে মূল ওলাব হৈ গ'ল দুটা শৰ্ত আৰু 3 নম্বৰটো কি হ'ব যদি এটো b² - 4ac <0 অৰ্থাৎ শূন্যতকৈ সৰু হয় শূন্যতকৈ সৰু হোৱা মানে কি হ'ব ঋণাত্মক সংখ্যা হ'ব তেতিয়া ঋণাত্মক সংখ্যা হলে ইয়াৰ কি হ'ব কোনো বাস্তৱ মূল নাথাকে তাৰ মানে এটো কি হ'ব কোনো বাস্তৱ মূল নাথাকে মানে ইয়াৰ আমি কি হ'ব কোনো বাস্তৱ সংখ্যা আমি যেটো যাৰ আমি সমাধানটো উলিয়াম সেই সমাধানটো কেতিয়াও কি বাস্তৱ সংখ্যা নহয় এটো ইমাজিনাৰি নম্বৰ হ'ব তোমালোকৰ কিতাপত সেই পাৰ্টটো দিয়া নাই যেহেতু গতিকে তোমালোকে এই শৰ্ত তিনটা মনত ৰাখিব লাগিব এটো 4.3 যেটো অনুকূলনি আছে এটো আলোচনা কৰিবৰ কাৰণে এই তিনটা শৰ্ত একদম ইম্পৰ্টেন্ট প্ৰথমটো কি যে শূন্যতকৈ ডাঙৰ হলে কি হয় তাৰ দুটা স্পষ্ট বাস্তৱ মূল থাকে অৰ্থাৎ দুটা বেলেগ বেলেগ বাস্তৱ মূল থাকে 2 নম্বৰটো কি b² - 4ac = 0 হলে কি হয় দুটা সমান বাস্তৱ মূল থাকে মানে এটা মূলকে আমি দুবাৰ পাম একে নিচিনা হ'ব দুটা মূল আৰু 3 নম্বৰটো কি হ'ব b² - 4ac মানটো যদি শূন্যতকৈ সৰু হয় তেনেহলে এটো কি হ'ব কোনো বাস্তৱ মূল নাথাকে অৰ্থাৎ এটো এটা ইমাজিনাৰি নম্বৰ হ'ব যেটো তোমালোকৰ নালাগে বাৰু কিন্তু এই তিনটা শৰ্ত তোমালোকে মনত ৰাখিব লাগিব 4.3 অনুসৰণটো কৰিবৰ কাৰণে এতিয়া তাৰ যেটো প্ৰথম প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটো আলোচনা কৰিছো প্ৰথম প্ৰশ্নটো কি কৈছে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিব দিছে মানে মূলটো কি হ'ব খুদিছে আৰু যদি বাস্তৱ মূল থাকে যদি এই দুটা শৰ্তত আহে তেনেহলে কি কৰিব লাগিব সেইকেইটাৰ সমীকৰণৰ মূল নিৰ্ণয় কৰিব লাগিব তো আমি 4.4 ৰ প্ৰথম প্ৰশ্নটো লৈছো এটা তোমালোকে যেটো সূত্ৰ পালাই মাত্ৰ b² - 4ac যেটো
এইটোৰ ওপৰত ভিত্তি কৰি কেনে আমি কি কৰিছিলো তাৰ মানবিলাক কেনেকুৱা হয় বাস্তৱ সংখ্যা হ'বনে নহয় বা সমান হ'বনে বেলেগ বেলেগ মূল হ'ব সেইটো গম পাইছিলো তো এই b² - 4ac যেটো আছে এইটোক আমি কি বুলি কোৱা হয় বিবেচিকা বুলি কোৱা হয় বা ভেদ নিৰূপক বুলি কোৱা হয় অসমীয়াত কি কোৱা হয় ইয়াক ভেদ নিৰূপক বা বিবেচিকা বিবেচিকা বা ভেদ নিৰূপক আৰু ইংলিছত কি কোৱা হয় ইয়াক ডিসক্ৰিমিনেশন বুলি কোৱা হয় ডিসক্ৰিমিনেন্ট আৰু অসমীয়াত হলে কি হয় বিবেচিকা বা ভেদ নিৰূপক এতিয়া এইটোৰ ওপৰত ভিত্তি কৰি কেনে আমি গম পাম যে দ্বিঘাত সমীকৰণ এটাৰ মূলটো কেনেকুৱা হয় আমি সেই বস্তুটো এই বিবেচিকাৰ ওপৰত ভিত্তি কৰি কেনে কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ অংক তোমালোকে এমসিকিউ দিয়া থাকে পৰীক্ষাত গতিকে এইটোৰ ওপৰত যিটা 4.4 যিটা প্ৰশ্ন আছে প্ৰথম দুটা সেই দুটা প্ৰশ্ন তোমালোকে ভালকে মনোযোগ দিবা কেৰ মান নিৰ্ণয় কৰা বহুত কেইটা প্ৰশ্ন আহে পৰীক্ষাত এমসিকিউ গতিকে প্ৰথম প্ৰশ্নটো আমি লৈছো ইয়াতে কি কৈছে যে সমীকৰণটো দিয়া আছে সেই সমীকৰণটোৰ বাস্তৱ মূল আছে নে সুধিছে আৰু বাস্তৱ মূলৰ পৰা আমাক কি কৈছে যদি আছে তেনেহলে বাস্তৱ মূল কেইটা নিৰ্ণয় কৰিব দিছে তো প্ৰথম সমীকৰণটো দিছে 2x² - 3x 2x² - 3x plus 5 equal to 0 এটো দিয়া আছে প্ৰথমতে 2x² - 3x plus 5 equal to 0 তো ইয়াতে এতিয়া a b c কি হ'ব আমাৰ a equal to 2 b equal to কি হ'ব আমাৰ -3 আৰু c equal to কি হ'ব ইয়াৰ 5 হয়নে এতিয়া আমি কি উলিয়াব লাগিব প্ৰথমতে এই বিবেচিকা আছে সেই বিবেচিকাৰ মানটো উলিয়াব লাগিব তাৰ পিছতে গম পাম ইয়াৰ প্ৰকৃত বাস্তৱ মূল আছে নে নাই এতিয়া b² - 4ac মানটো উলিয়াই দিয়া b² - 4ac equal to কি হ'ব a equal to 2 b equal to কিমান আছে -3 তো b সলনি -3 লিখি দিয়া b সলনি -3 লিখিছো হোল স্কয়াৰ মাইনাস আছে মাইনাস দি দিয়া 4 আছে 4 ইনটু a এর মানটো কিমান আছে 2 2 বহাই দিয়া আৰু c এর মানটো কিমান আছে আমাৰ 5 আছে এটা হেনে কৰা -3 হোল স্কয়াৰ মানে কি 9 মাইনাস 4 গুণ 8 8 5 গুণ কিমান হ'ব 40 40 হৈ গ'ল তো 9 পৰা 40 গলে কিমান থাকিব এতিয়া -31 এটা এই b² - 4ac এর মানটো আমি কি পালো এতিয়া b² - 4ac এর মানটো লেস দেন 0 পালো শূন্যতকৈ সৰু পাইছো কাৰণ -31 মানে কি এটো ঋণাত্মক সংখ্যা যেটো শূন্যতকৈ সৰু হ'ব এই b² - 4ac এর মানটো আমি কি পালো শূন্যতকৈ সৰু পালো আৰু শূন্যতকৈ সৰু পালে হেতুক আমি কি বুলি কম শূন্যতকৈ সৰু পৰা চৰ্তটো আমাৰ কি আছিল 3 নম্বৰ চৰ্তটো আছিল আৰু যে শূন্যতকৈ সৰু হলে তাৰ কোনো বাস্তৱ মূল নাথাকে অৰ্থাৎ কি হ'ব অৰ্থাৎ এটাকে এই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই গতিকে বাস্তৱ মূল নাই যেহেতু আমি এই সমীকৰণটো সমাধান কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ প্ৰশ্নটোতে দিছে যে বাস্তৱ মূল যদি আছে তেনেহলে সমাধান কৰিব লাগিব তো যদি নাই যেহেতু এক নম্বৰটো হৈ গ'ল আৰু দুই নম্বৰ ইকুৱেশ্যনটো চোৱা দুই নম্বৰটো কি দিছে আমাক 3x² - 4√3x - 4√3x plus 4 equal to 0 দিয়া আছে এইটো দিয়া আছে তো ইয়াতে a এর মানটো কি হ'ব a equal to আমাৰ 3 হ'ব b equal to আমাৰ কিমান হ'ব -4√3 আৰু c equal to আমাৰ কিমান হ'ব 4 হ'ব ঠিক আছে আমি মানখিনি লিখি লৈছো এতিয়া a b আৰু c কিমান হ'ব তো এতিয়া b² - 4ac যেটো ভেদ নিৰূপক আছিল আমাৰ সেই ভেদ নিৰূপকটোৰ মানটো নিৰ্ণয় কৰা এতিয়া তো b² মানটো কিমান আছে b মানে হল আমাৰ -4√3 তো লিখি দিয়া -4√3 হোল স্কয়াৰ -4 আছে 4 লিখি দিয়া a এর মানটো কিমান আছে 3 আছে আৰু c এর মানটো কিমান আছে 4 আছে হৈ গ'ল যে b² মানে এইটো b মানটো বহাই দিছো -4 আছে 4 লিখি দিয়া a আছে a মানটো লিখি দিছো আৰু c মানটো লিখি দিছো তো এটা পূৰণ কৰা এখিনি আৰু মাইনাসে মাইনাসে তো প্লাস হৈ যাব তো মাইনাসটো হোল স্কয়াৰ হ'ব নেকি মাইনাসটো গুচি যায় গতিকে নালাগে লিখিব 4 স্কয়াৰ মানে কিমান হ'ব 16 পূৰণ √3² মানে কিমান √3 টা পূৰণ কৰিলে আমি 3 পাও এটা আমি কৈছো আগতে যেহেতু আৰু মই বাৰবাৰ কৈ থকা নাই 16 into 3 মাইনাস এইটো কিমান হ'ব 16 পূৰণ 3 আৰু 4 4 16 16 পূৰণ 3 তো এইটো কিমান হ'ব 3 16 48 তো 48 লিখি দিয়া আৰু 3 16 48 তো 48 ৰ পৰা 48 গলে কিমান হ'ব 0 এতিয়া আমি b² - 4ac মই এটা লিখি দিছো বাকিখিনি b² - 4ac এর মানটো আমি কিমান পালো এতিয়া 4ac equal to 0 পালো এটা 0 পোৱা মানে কি তাৰ দুটা বাস্তৱ মূল আছে কি কিমান মূল দুটা সমান হ'ব পাৰে কিন্তু তাৰ কি বাস্তৱ মূল যেহেতু আছে গতিকে আমি কি কৰিব লাগিব সমীকৰণটো এতিয়া সমাধান কৰিব লাগিব তো সমাধান কৰাৰ যেটো নিয়ম আছিল দ্বিঘাত সূত্ৰ মতে কৰিছো গতিকে x equal to আমি কি লিখিব পাৰো তোমালোকে এটা লিখিব পাৰা সমাধান বাস্তৱ মূল আছে বুলি লিখি দিয়া ডাইৰেক্ট বাস্তৱ মূল আছে মানে যদি এটো b² - 4ac মানটো যদি 0 বা তাতকৈ ডাঙৰ হয় ধনাত্মক সংখ্যা হয় তেনেহলে কি হয় তাৰ বাস্তৱ মূল আছে আৰু যদি 0 বা তাতকৈ সৰু হয় তেনেহলে কি হ'ব তাৰ বাস্তৱ মূল 0তকৈ সৰু হলে ঋণাত্মক সংখ্যা হলে কি হ'ব তাৰ বাস্তৱ মূল নাথাকে এটো মনত ৰাখিলে হৈ গ'ল তো এতিয়া x equal to আমাৰ সূত্ৰমতে কি আছিল -b plus -√b² - 4ac divided by 2a এটো সূত্ৰ আছিল তো ইয়াতে এতিয়া কি কৰিম আমি
মাইনাছ সূত্ৰখিনি সৰি মানখিনি বহাই দিয়া তো b ৰ মানটো কিমান আছিলে মাইনাছ আছিলে -4√3 তো লিখি দিছো প্লাছ মাইনাছ √, b স্কয়াৰ মাইনাছ 4ac মানটো আমি অলৰেডি উলিয়াইছো এইটো হয় না আৰু এক্সট্ৰাকৈ মানখিনি নবহাও ডাইৰেক্ট এই মানটো বহাই দিম তো b স্কয়াৰ মাইনাছ 4ac মানটো কিমান পাইছো আমি 0 আৰু 2 ইনটু a ৰ মানটো কিমান আছে ইয়াতে a ৰ মানটো আছে 3 তো 3 লিখি দিয়া এটা তো আমাৰ হৈ গল কিমান এটো ওপৰত থাকিব মাইনাছ মাইনাছ প্লাছ 4√3 এটা প্লাছ মাইনাছ 0 আৰু লিখিব নালাগে কাৰণ √0 মান 0 হ'ব তো তাক প্লাছ কৰিলে 0 হ'ব মাইনাছ কৰিলে 0 হ'ব এটো এনেকৈ থাকক তাৰপিছত তলত কি থাকিব এতিয়া 2 ইনটু √3 এনেকৈ লিখি দিছো এটা সৰি 2 ইনটু 3 এনেকৈ লিখিছো মই কাটি কৰিব কাৰণে চাবচোন 2 ৰে আমি 4 কাটিব পাৰো 2 2 গুণ 4 তাৰপিছত এই √3 ৰে 3 কিমান বাৰ যাব √3 বাৰ যাব কাৰণ √3 দুটা পূৰণ কৰিলে কি হয় 3 ওলাই উত্তৰটো গতিকে এই 3 টো আমি কি লিখিব পাৰো এনেকৈ √3 ইনটু √3 লিখিব পাৰো এনেকৈ লিখিব পাৰো লিখিলে এই √3 টো ইয়াৰ লগত কাটি যাব থাকিব কিমান উত্তৰটো অকল ওপৰত থাকিব 2 আৰু তলত থাকিব কিমান √3 হৈ গল তাৰ মানে আমি গম পালো যে কি ইয়াৰ x ৰ মানটো কি হ'ব 2/√3 কিন্তু আমাৰ যেটো বৃহৎ সমীকৰণৰ মান কি হয় দুটা ওলাব লাগিব সমাধান কিন্তু আমাৰ ইয়াতে কি ওলাইছে এটাই ওলাইছে অৰ্থাৎ কি আমাৰ শৰ্তটোত কি আছিল b² - 4ac = 0 0 হলে কি আছিল দুটা সমান বাস্তৱ মূল আছিল মানে এইটোকে আমি দুটা মানে আনটো যেটো মূল হ'ব দুটা মূল যেহেতু ওলাব এটা এইটো হলে আনটো কি হ'ব এইটোৱে হ'ব গতিকে আমাৰ মূল দুটা কি হ'ব এটাকে মূল দুটা 2/√3 এটা আৰু আনটো কি হ'ব 2/√3 হ'ব তো হৈ গল এটো নেক্সট আমি 3 নম্বৰটো কৰিছো 3 নম্বৰটো কি আছে 2x² - 6x + 3 তো এটো কৰিছো আমি 3 নম্বৰটো 2x² - 6x + 3 = 0 এটো দিয়া আছে তো ইয়াতে প্ৰথমতে আমি কি কৰিম বিবেচিকাটো যেটো ভেদ নিৰূপক আছে সেই ভেদ নিৰূপকৰ মানটো উলিয়াম তাৰ পিছত আমি গম পাম কি বাস্তৱ মূল আছে নে নাই তো ইয়াতে a = কি হ'ব 2 b = কিমান হ'ব -6 আৰু c = কিমান হ'ব 3 তো লিখি ললো এটা বিবেচিকাটো উলিওৱা b² - 4ac তো কিমান হ'ব b মানে -6 to -6 আমি কি লিখিম হোল স্কয়াৰ -6 হোল স্কয়াৰ -4 ইনটু a ৰ মানটো কিমান আছে a ৰ মানটো আছে 2 তো 2 লিখি দিয়া ইনটু c মানটো কিমান আছে 3 আছে হৈ গল 3 তো এটো মাইনাসে মাইনাসে কিমান হ'ব এটা প্লাস গতে 6 স্কয়াৰ মানে 36 মাইনাস এই তিনটা পূৰণ কৰিলে কিমান হ'ব 4 গুণ 8 8 3 গুণ কিমান হ'ব 24 অৰ্থাৎ 36 ৰ পৰা 24 গলে কিমান হ'ব এটো 12 b² - 4ac টো মানটো কি পালো এতিয়া b² - 4ac greater than 0 পালো কাৰণ 12 মানটো কি শূন্যতকৈ ডাঙৰ হয় যেহেতু গতিকে এটো greater than 0 অৰ্থাৎ কি হ'ব ইয়াৰ বাস্তৱ মূল আছে বাস্তৱ মূল আছে হৈ গল বাস্তৱ মূল আছে এতিয়া আমি কি কৰিব লাগিব বাস্তৱ মূল কেইটা নিৰ্ণয় কৰিব লাগিব তো মই ইয়াতে লিখি দিছো বাকিখিনি ইয়াৰ পিছৰখিনি ইয়াতে কৰি দিছো কাৰণ এটো একেই হ'ব যেহেতু তো বাস্তৱ মূল আছে এটো greater than 0 আমি লিখিছিলো মাত্ৰ তো মানখিনি চেঞ্জ কৰিব লাগে জাস্ট মই এইখিনি মচি কেনে ইয়াতে মানখিনি চেঞ্জ কৰি দিছো তোমালোকক কি হ'ব এতিয়া চোৱা মানখিনি যে মাইনাস আমি এইখিনিৰ পৰা এইখিনি লিখিবা তোমালোকে তো x = কি হ'ব এতিয়া আমি মানটো নিৰ্ণয় কৰিব লাগিব যেহেতু গতিকে দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিছো -b b ৰ মানটো আছে কিমান -6 তো -6 লিখি দিয়া প্লাস মাইনাস √, b² - 4ac b² - 4ac মানটো কিমান পাইছো আমি মাত্ৰ 12 পালো গতিকে ডাইৰেক্ট 12 লিখি দিয়া তলত 2 ইনটু a ৰ মানটো কিমান আছে এতিয়া a ৰ মানটো যেটো 2 আছে তো 2 লিখি দিয়া তো ওপৰত কিমান হ'ব মাইনাসে প্লাসে +6 প্লাস মাইনাস √, এটা কাম কৰিব পাৰো আমি √12 তো আমি মান উলিয়াব পাৰো কেনেকৈ চাবাচোন 12 মানে আমি লিখিব পাৰো কিমান 2 ৰে হৰণ কৰিলে তাক 6 বাৰ যায় আৰু 2 ৰে হৰণ কৰিলে 3 বাৰ যায় অৰ্থাৎ আমি কি লিখিব পাৰো 2² * 3 লিখিব পাৰো তো ইয়াত যদি আমি √, লৈ লও তেনহলে 2² টো কি হ'ব √, বাহিৰত আহি যাব 2 হৈ কেনে আৰু √3 মানে এইটো আমি লিখিব পাৰো কি 2√3 আৰু তলত কি হ'ব এটো 4 হৈ গল তো এটো আমি কি কৰিব পাৰো এতিয়া কমন লব পাৰো দুটাৰ পৰা এটো 2 আছে এটো যেহেতু 6 টো এটা যুগ্ম সংখ্যা তাৰ পৰা 2 এটা কমন লব পাৰো ললে কি হ'ব চাবা 2 আহিব এটা থাকিব কিমান 3 প্লাস মাইনাস এটা কিমান থাকিব অকল √3 divided by 4 তো এটো 4 এটো 2 কাটা যাব থাকিব কিমান 3 প্লাস মাইনাস √3 divided by 2 এটা মূল দুটা হ'ব যেহেতু গতিকে মূল এটা কি হ'ব এতিয়া এটাকে মূল দুটা মই লিখি দিছো এটা হ'ব কি ওপৰত হ'ব 3 প্লাস √3 কাৰণ প্লাস মাইনাস আছে যেহেতু তো এটা লিখিব লাগিব প্লাস √3 আৰু আনটো কি হ'ব 3 minus √3 divided by 2 বুজি পালা
প্লাস মাইনাস আছে মানে কি এবাৰ প্লাস লিখিব লাগে এবাৰ মাইনাস লিখিব লাগে দুটাৰ মূল আমি পাই গলো এতিয়া এটো সোয়াসন শর্তটো কি আছিল b স্কয়ার - 4ac গ্রেটার দেন 0 গ্রেটার দেন 0 হয় নাই গ্রেটার দেন 0 হলে আমাৰ যেটো আমি শর্ত পাইছিলো আজি শর্তত কি আছে যে এটোৰ মান যদি শূন্যতকৈ ডাঙৰ হয় তেনেহলে কি হয় তাৰ দুটা ভিন্ন বাস্তৱ মূল থাকে বা স্পষ্ট বাস্তৱ মূল থাকে এতিয়া সোয়াসন বাস্তৱ মূল আছে আৰু দুটা কি বেলেগ বেলেগ আমি যেটো সমান পাইছিলো সমান পাওঁতে দুটা মূল এটা মূলেই পাইছিলো হয় নাই গতিকে আমাৰ 3 নম্বৰটো হৈ গল এবাৰ 4 নম্বৰটো আমি আলোচনা কৰিছো এবাৰ 4 নম্বৰ সমীকৰণটো দিছে আমাক 9x² - 6x + 1 4 নম্বৰটো 9x² - 6x + 1 = 0 তো ইয়াতে a = কিমান হ'ব 9 b = কিমান হ'ব -6 আৰু c = কিমান হ'ব আমাৰ 1 হৈ গল এতিয়া আমি b² - 4ac মান উলিয়াব লাগে তো উলিয়াই দিয়া b² - 4ac = কি হ'ব b² মানে -6 হোল স্কয়ার -4 ইনটু এর মান কিমান আছে 9 ইনটু c মান কিমান আছে 1 তো 6 6 গুণ কিমান হ'ব এটো 36 -4 ৰ গুণ কিমান হ'ব 36 0 এটা 0 পোৱা মানে কি হল বাস্তৱ মূল আছে তো লিখি দিয়া এটাকে বা যেহেতু b² - 4ac = 0 এটাকে কি হ'ব বাস্তৱ মূল আছে তো বাস্তৱ মূল থাকিবা আৰু দুটা কি হ'ব একেটা মূলেই হ'ব সমান মূল হ'ব দুটা হয় নাই কাৰণ 0 ললে আমাৰ সমান দুটা বাস্তৱ মূল আছিল তো আমি কৰি দিম এতিয়া যেটো আমাৰ সূত্ৰ আছিল যে x = -b ± (b² - 4ac / 2a এটো সূত্ৰ মতে কৰিম আমি এটো সূত্ৰ মতে প্ৰত্যেকটা অংক কিহৰ কাৰণে কৰি আছো কাৰণ আমাৰটো আৰু দুটা সূত্ৰ আছিল উৎপাদকীকৰণ পদ্ধতি এটা আছিল বা আমাৰ যেটো বৰ্গ সম্পৰ্ক পদ্ধতি আছিল সেই দুটা মতে কৰা নাই কিন্তু এটো সূত্ৰ মতে কিয় কৰিছো কাৰণ আমি এইখিনি মান অলৰেডি উলিয়াইছোৱে হয়নে গতিকে এইখিনি মানটো বহাই দিলে বাকিখিনি খৰচ হৈ আছে সৰল কৰা যেহেতু সেই কাৰণে আমি কি কৰিছো এই সূত্ৰটো ব্যৱহাৰ কৰিছো বাৰবাৰ তো -6 লিখি দিয়া তোমালোকে যদি বাকি দুটা সূত্ৰ ব্যৱহাৰ কৰি বাকি দুটা পদ্ধতি মতেও কৰা তেতিয়াও কি হ'ব এইটোৱে উত্তৰ পাবাগে যিখিনি আমাৰ মূল পাম ইয়াতে তো -b মান -6 বহাই দিলো প্লাস মাইনাস √ b² - 4ac মানটো কিমান পাইছো 0 পাইছো / 2 ইনটু এৰ মানটো কিমান আছে ইয়াতে 9 আছে তো 9 লিখি দিয়া এটা এটো কিমান হ'ব 6 মাইনাসে প্লাস হল তো +6 প্লাস মাইনাস 0 এটো নালাগে লিখিব আৰু 9 গুণ কিমান হ'ব 18 সৰি 18 এটা দুটাকে কি হয় 6 ৰে আমি 18 টো কাটিব পাৰো 6 ৰে 18 কাটিলে কিমান হৈ যায় 3 বাৰ যায় উত্তৰটো কিমান হ'ব 1/3 তো x ৰ মানটো আমি পালো 1/3 এটা 1/3 পালে কি হ'ব মূল দুটা লিখিব লাগিব এটাকে মূল দুটা কি হ'ব আমাৰ 1/3 আৰু আনটো কি হ'ব 1/3 হ'ব কাৰণ দুটা সমান মূল যেহেতু ওলাব ইয়াতে আমাৰ b² - 4ac মানটো 0 ওলাইছে মানে সমান দুটা মূল গতিকে মূল দুটা কি হ'ব 1/3 আৰু 1/3 হ'ব তো 4 নম্বৰটো হৈ গল এবাৰ 5 নম্বৰটো চোৱা 3x² - 5x + 12 দিয়া আছে তো 5 নম্বৰটো কৰিছো এবাৰ 3x² - 5x + 12 = 0 এটো সমীকৰণ দিয়া আছে তো ইয়াতে a b c টো লিখি লোৱা a = আমাৰ কিমান আছে 3 b = আছে কিমান -5 আৰু c = কিমান আছে আমাৰ 12 আছে হৈ গল এতিয়া আমি বিবেচিকাটোৰ মানটো উলিয়াই দিয়া b² - 4ac = কি হ'ব b² মান আছে -5 তো -5 হোল স্কয়ার -4 ইনটু এৰ মানটো কিমান আছে 3 আৰু c মানটো কিমান আছে 12 তো এটো 5 5 গুণ 25 হৈ গল -4 3 গুণ 12 আৰু 12 12 কিমান হ'ব 144 তো এটো বিয়োগ কৰিলে কিমান হ'ব আমাৰ মাইনাসত আহিব 5 ৰ পৰা 4 ৰ পৰা 5 গলে কিমান থাকিব 14 ৰ পৰা 5 গলে 9 থাকিব 13 13 ৰ পৰা 2 গলে থাকিল 11 তো এটো মাইনাসত লালে তাৰ মানে কি হ'ব যে b² - 4ac ৰ মানটো আমি কি পাইছো এবাৰ লেস দেন 0 পাইছো শূন্যতকৈ সৰু পাইছো আৰু শূন্যতকৈ সৰু থাকিলে কি হয় তাৰ বাস্তৱ মূল নাথাকে গতিকে লিখি দিয়া বাস্তৱ মূল নাই গতিকে আৰু এইটো আমি সমাধান নকৰিলে হ'ব কাৰণ বাস্তৱ মূল যেহেতু নাই তো আমি উলিয়াব নালাগে আৰু 5 নম্বৰটো হৈ গল নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটো কৰিছো x² প্লাস ইয়াতে কৰিছো 6 নম্বৰটো x² + x + 1 = 0 তো ইয়াতে a মানটো লিখাই দিয়া a = 1 b = কিমান হ'ব 1 আৰু c = কিমান হ'ব 1 এই হ'ব তিনিটা 1 1 1 তো বিবেচিকাটো উলিয়াই দিয়া b² - 4ac b² মান 1 যেহেতু 1 স্কয়ার -4 ইনটু 1 ইনটু 1 এর মানো 1 c মানো 1 তো এটো 1 হৈ গল -4 ইনটু 1 মানে 4 অৰ্থাৎ -3 এটো হে একাই নিচিনা হল যে b² - 4ac লেস দেন কি হৈছে 0 হৈছে শূন্যতকৈ সৰু হৈছে গতিকে কি হ'ব কোনো বাস্তৱ মূল কি হ'ব নাই কাৰণ যেটো এটো মানটো শূন্যতকৈ সৰু ওলাইছে তো হৈ গল এবাৰ লাষ্টৰ যেটো 7 নম্বৰটো দিয়া আছে 7 নম্বৰটো কৰিছো 7 নম্বৰটো কি দিছে সমীকৰণটো মই লিখি লৈছো ইয়াৰে প্ৰথমতে x² - 2√2x
-9 equal to 0 এইটো দিয়া আছে এইটো কৰিলে কিমান হ'ব এতিয়া a ৰ মানটো লিখা 1 b ৰ মানটো কিমান আছে -2√2 আৰু c ৰ মানটো কিমান আছে আমাৰ -9 এইখিনি দিয়া আছে তো b² - 4ac টো উলিয়াই দিয়া যেটো আমাৰ বিবেচিকা আছিলে 4ac সৰি কিমান হ'ব এইটো b মানটো আছিলে -2 হ'ল √2 হোল স্কয়াৰ -4 ইনটু a ৰ মানটো কিমান আছে 1 আৰু c ৰ মান কিমান আছে -9 তো -9 লিখি দিয়া এটো কৰিলে কিমান হ'ব -7 এটো স্কয়াৰ কৰিলে -7 প্লাস হৈ যাব 2 স্কয়াৰ মানে 4 ইনটু √2 মানে কিমান হ'ব √2 স্কয়াৰ মানে কিমান হ'ব 2 হ'ব কাৰণ দুটা √2 পূৰণ কৰা মানে কি হয় √2 কেনসেল হৈ যায় আৰু সংখ্যা দুটা পূৰণ কৰিলে দুই দুটা পূৰণ কৰিলে কি হ'ব 2 থাকিব মই আকৌ কৈ দিছো চোৱাছো এইটো √2 তো তোমালোকে যদি এনেকে ডাইৰেক্ট পূৰণ কৰা তেনেহলে ডাইৰেক্ট যদি তলত দুটা সংখ্যা একে থাকে √2 ভিতৰত থকা সংখ্যা দুটা একে থাকে আৰু ওপৰত √2 দিয়া আছে তেনেহলে √2 কেনসেল হৈ যায় ডাইৰেক্ট 2 লিখি দিব পাৰা আৰু যদি তোমালোকে ডাইৰেক্ট পূৰণ কৰি চোৱা তেনেহলে চাবাচোন কি হয় √2 ইনটু √2 হ'ব তাৰ মানে আমি লিখিম কি √2 স্কয়াৰ স্কয়াৰ আৰু √2 কাটা যাব থাকিব কিমান 2 গতিকে তোমালোকে ডাইৰেক্ট যদি এনেকে √2 ৰ ওপৰত স্কয়াৰ দিয়া থাকে তাৰ মানে লিখিলে হ'ল যে 2 হয় উত্তৰটো যেটো হৈ গলি দিও তাৰ পিছত নেক্সট এটো মাইনাসে কি হ'ব প্লাস হ'ব 4 গুণ কিমান হ'ব 36 অৰ্থাৎ 4 গুণ 8 প্লাস 36 36 8 কিমান হ'ব এটো 44 এটাকে আমি পালো কি b² - 4ac মানটো 0 তকৈ ডাঙৰ পালো 0 তকৈ ডাঙৰ গতিকে বাস্তৱ মূল আছে ইয়াৰ কাৰণ 0 তকৈ ডাঙৰ হলে বাস্তৱ মূল থাকে বাস্তৱ মূল আছে হৈ গল এটা বাস্তৱ মূলটো উলিয়াম আমি ইয়াতে কৰিছো এটাকে x ইকুৱেল টু আমাৰ কি আছিল সূত্ৰটো -b প্লাস মাইনাস √b² - 4ac ডিভাইডেড বাই 2a এটো সূত্ৰ মতে কৰিব লাগিব তো মানখিনি বহাই দিয়া b² - b মানটো কি আছে b মানটো আছে -2√2 তো -2√2 প্লাস মাইনাস √b² - 4ac মানটো এইমাত্ৰ আমি কিমান পালো 44 তো 44 লিখি দিয়া 2 ইনটু এৰ মানটো কিমান পাইছো আমি এৰ মানটো 1 আছে 1 এতিয়া এটো মাইনাসে কি হ'ব প্লাস 2√2 টো লিখি দিয়া ডাইৰেক্ট এটো প্লাস মাইনাস এই 44 টো আমি কি কৰিব পাৰো এতিয়া ভাঙিব পাৰো নেকি চাও 44 টো কৰিলে কি হ'ব চাবা 2 ৰে যায় কিমান বাৰ 22 বাৰ আৰু 2 ৰে কৰিলে কিমান হ'ব 11 বাৰ অৰ্থাৎ আমি কেনেকৈ লিখিম 2 স্কয়াৰ ইনটু 11 √2 চিন দিলে কি হ'ব যেটো স্কয়াৰ আছে সেইটো বাহিৰত ওলাই আহে গতিকে থাকিব কিমান 2√11 তো এটো লিখি দিয়া 2√11 ডিভাইডেড বাই কিমান হ'ব 2 ইনটু 1 মানে 2 এতিয়া চোৱা এইটোটো √2 আছে এইটোটো √2 আছে আৰু আগত থকা সংখ্যা দুটা কি একে আছে তো আমি সংখ্যা দুটা কি কৰিব পাৰো কমন ল'ব পাৰো ললে ইয়াতে থাকিব কি অকল √2 প্লাস মাইনাস ইয়াতে কিমান থাকিব √11 তলত থাকিব কিমান 2 হৈ গল তো এই 2 টো আৰু এই 2 টো কাটা কাটি গল থাকিব কিমান √2 প্লাস মাইনাস √11 তো আমি x ৰ মানটো উলাই দিলো প্লাস মাইনাস আছে যেটো এটা প্লাসত হ'ব এটা মাইনাসত হ'ব তো লিখি দিয়া এটাকে মূল দুটা আমাৰ কি হ'ব √2 প্লাস √11 এটা আৰু এটা √2 মাইনাস √11 হৈ গল দুটা মূল তো এক নম্বৰ এই 7টা দিছিলে আমি 7টা আলোচনা কৰিলো এবাৰ 2 নম্বৰ প্ৰশ্ন এটা কি দিছে কে মান নিৰ্ণয় কৰিব দিছে আমি 2 নম্বৰ প্ৰশ্ন এটা আলোচনা কৰিছো এবাৰ আমাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে ইয়াতে দিয়া আছে এটা সমীকৰণ দিয়া আছে 2x² + kx + 3 = 0 এটো সমীকৰণ দিয়া আছে আৰু কৈছে যে কি এই সমীকৰণটোৰ বাস্তৱ মূল দুটা সমান বাস্তৱ মূল আছে মানে এই সমীকৰণটো দুটা কি আছে দুটা মূল ওলাব সেই দুটা একে ওলাব সমান ওলাব এতিয়া সেই কেতিয়া সমান ওলাব যেতিয়া k ৰ মানটো কি হ'ব সেইটো কাৰণে সেইটো উলিয়াব দিছে আমাক মানে k ৰ মানটো কি হোৱাৰ কাৰণে এই সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব উলিয়াব লাগে তো যেটো তোমালোকৰ বাস্তৱ মূল সমান থাকাৰ যেটো শৰ্ত আছিলে আমি হেতু কেনেকৈ গম পাইছিলো যেটো আমাৰ বিবেচিকা আছে বাবু যেটো আমাৰ ভেদ নিৰূপক আছিল হেতুৰ পৰা আমি গম পাও যে কি সমীকৰণটোৰ বাস্তৱ মূল আছে নে বাস্তৱ মূল নাই নে সমান বাস্তৱ মূল আছে নে বেলেগ বেলেগ বাস্তৱ মূল আছে আমি এইটোৰ পৰা গম পাইছিলো এটা যেহেতু কৈছে যে কি এই সমীকৰণটোৰ কি আছে এটা দুটা কি আছে সমান বাস্তৱ মূল আছে তো সমান বাস্তৱ মূল থকাৰ শৰ্তটো আমাৰ কি আছিল b² - 4ac = 0 আছিল এইটো শৰ্ত আছিল তো এই 0 এইটোৰ মান যেতিয়া 0 হয় তেতিয়া হলে কি হয় সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকে তো আমি এই শৰ্তটো ইয়াতে ব্যৱহাৰ কৰিম তো প্ৰথমতে ইয়াতে a b c কি লিখা আছে লিখা a মানটো আছে 2 b মানটো কি দিয়া আছে ইয়াতে x ৰ সহগটো কি আছে k আৰু c মানটো কি আছে 3 আছে তো লিখা যেহেতু দুটা সমান বাস্তৱ মূল আছে যেহেতু দুটা সমান বাস্তৱ মূল আছে গতিকে আমি কি পাম এটাকে b² - 4ac = আমি কি লিখিব পাৰিম 0 লিখিব পাৰিম হয় নাই কাৰণ এই সমীকৰণটো কি কৈছে তাত দুটা সমান বাস্তৱ মূল আছে তো b² - 4ac = 0 তেতিয়া k ৰ মানটো উলিয়াব লাগে তো মানবিলাক বহাই দিয়া b ৰ মানটো কি আছে ইয়াতে k তো k² - 4 * a ৰ মানটো কিমান আছে
2 আছে তো 4 into 2 into c মানটো কিমান আছে 3 আছে ইকুৱেল টু 0 পূৰণ কৰিলে কিমান হ'ব এটো k স্কয়াৰ মাইনাস 4 গুণ 8 3 গুণ কিমান হ'ব 24 ইকুৱেল টু 0 তাৰ মানে k স্কয়াৰ ইকুৱেল টু কিমান হ'ব এতিয়া 24 টো এৰি সাইড আনিলে 24 অৰ্থাৎ k মানটো কিমান হ'ব এতিয়া প্লাস মাইনাস √24 হয় না প্লাস মাইনাস √24 এটা 824 বৰ্গমূল উলিয়াব লাগিব তো বৰ্গমূল উলিয়ালে আমি কেনেকৈ লিখিব পাৰো 24 টো 2 ৰে হৰণ কৰিলে 2 বাৰ 24 আৰু 2 ৰে কৰিলে কিমান হ'ব 2 6 গুণ 12 আৰু 2 ৰে কৰিলে 3 বাৰ অৰ্থাৎ লিখিলে কিমান হ'ব এটো 2 স্কয়াৰ ইনটু 2 ইনটু 3 তো √over দিলে কি হ'ব 2 স্কয়াৰটো বাহিৰত ওলাই আহিব ভিতৰত থাকিব 2 3 গুণ 6 অৰ্থাৎ 2 √6 হ'ব k এর মানটো এটা k এর মানটো উলিয়াব দিছিলে তো 2 √6 লিখি দিলে হৈ গল ইয়াতে প্লাস মাইনাস লিখিব √over ললে আমি প্লাস মাইনাস যেটো লব লাগে তো হেতু হিচাপে প্লাস মাইনাস লৈছো মই আউটপুটত চাই দিছো এবাৰ প্লাস মাইনাস লব লাগিব তো আমাৰ হৈ গল এতিয়া k এর মানটো কি প্লাস মাইনাস 2 √6 বুজি পালা এটো কেনেকৈ কৰিছো যে প্ৰথমতে আমাক কৈছে সমীকৰণটো দুটা সমান বাস্তৱ মূল আছে তো সমান বাস্তৱ মূল থকা চৰ্তটো কি আছিল এইটো আছিল b² - 4ac = 0 তো সেই চৰ্ত ব্যৱহাৰ কৰি কেনে এটা b a c মানবিলাক বহাই দিছো দি আমি k এর মানটো উলিয়াই দিছো হৈ গল তো 1 নম্বৰটো হল এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰ সমীকৰণটো আমাক অলপ বেলেগ টাইপ দিয়া আছে তো প্ৰথমতে আমি এটো দ্বিঘাত সমীকৰণ ৰূপত লৈ লব লাগিব তো 2 নম্বৰটো মই কৰিছো kx * x - 2 প্লাস কি আছে 6 = 0 এটো আমাক দিয়া আছে সমীকৰণটো তো এটো এতিয়া দ্বিঘাত সমীকৰণ আকাৰত নিব লাগিলে কি কৰিব লাগিব পূৰণ কৰি দিলে হল এটো যে k ৰে x পূৰণ কৰিলে কিমান হ'ব এটো kx আৰু x পূৰণ কৰিলে x² x * x x² এটো কৰিলে কিমান হ'ব -2 kx + 6 = 0 এটো হ'ব হয় নাই তো ইয়াতে a b c কি হ'ব লিখা a = k b = কিমান হ'ব -2k আৰু c = কিমান হ'ব 6 ak b - 2k আৰু c = 6 লিখিলো এতিয়া তোমালোকৰ যেহেতু সমীকৰণটোৰ বাস্তৱ মূল আছে তো লিখিলে যেহেতু সমীকৰণটোৰ বাস্তৱ মূল আছে তো বাস্তৱ মূল আছে যেটা আমি কি লিখিব লাগিব b² - 4ac = 0 এটা মানবিলাক বহাই দিয়া b ৰ মানটো কিমান আছে -2k হোল স্কয়াৰ b² যেটা -2k হোল স্কয়াৰ -4 ইনটু a ৰ মানটো কিমান আছে ইয়াতে k আৰু c ৰ মানটো কিমান আছে 6 = 0 তো এটো কৰিলে কিমান হ'ব এতিয়া এটো স্কয়াৰটো ভাঙি দিলে মাইনাস এৰ স্কয়াৰ কাটা কাটি যাব প্লাসত আহি যাব 2 স্কয়াৰ মানে কিমান হ'ব 4k স্কয়াৰ আৰু স্কয়াৰ টু k ওপৰত আহি যাব যেহেতু ওটিকে 4k স্কয়াৰ হৈ গল এটো পূৰণ কৰিলে কিমান হ'ব আমাৰ 424k = 0 তো আমি কি হলিব লাগে k এর মানটো উলিয়াব লাগে এটো এটা দ্বিঘাত সমীকৰণ আকাৰত আহিল না নাই কাৰণ আমাৰ এটো k স্কয়াৰ আছে আৰু এটো আছে সিঙ্গল k আছে তো স্কয়াৰ থকা মানে কি দুটা সমীকৰণ সমাধান ওলাবই আমাৰ গতিকে আমি কি কৰিম এটো 4 টো কমন লৈ লোৱা ললে কি হ'ব এটো k² - ইয়াতে 4 আহিল কমন ললে কিমান থাকিব আমি 4k কমন লব পাৰিম তো 4k কমন ললে ইয়াতে কি থাকিব k থাকিব মাইনাস ইয়াতে কি থাকিব অনলি 6 = 0 বুজি পাইছা নে কমন লোৱাটো ইয়াৰ পৰা 4 ইয়াৰ পৰা 24 ৰ পৰা 4 কমন লব পাৰো ললো k² দুটা আছে ইয়াতে k এটা আছে গতিকে k দুটাৰ পৰা আমি এটা কমন ললো ইয়াতে এটা আছিল হেতু লৈ আহিলো ইয়াতে থাকিলে কিমান ইয়াতে অনলি এটা k আছে মাইনাস ইয়াতে কিমান থাকিব 4 6 * 24 আৰু k টো যেহেতু আমি লৈছো কমন গতিকে আমি লিখিলে হৈ গল এতিয়া দুটা সংখ্যাৰ পূৰণফল 0 ওলাইছে তাৰ মানে কি হয় কি হ'ব 4k = 0 হ'ব আৰু নহলে k - 6 = কি হ'ব 0 ওলাব হয় এইটো 0 নহলে এইটো 0 তো ইয়াৰ পৰা k এর মানটো কিমান পাম আমি 0/4 অৰ্থাৎ 0 আৰু ইয়াৰ পৰা k এর মানটো আমি কিমান পাম k = 6 পাম তো আমি k এর মান উলিয়াব দিছিলে আমি দুটা পাই গলো এটা হল 0 আনটো কিমান 6 তো 2 নম্বৰটো হৈ গল এবাৰ 3 নম্বৰটো কি দিছে আমি হেৰি প্ৰশ্ন কৰিছো 3 নম্বৰ সমীকৰণটো চোৱা কি দিছে এবাৰ এটো অলপ বেলেগ ধৰণৰ দিয়া আছে সমীকৰণটো তো আমি কি লিখিম প্ৰথম নম্বৰ সমীকৰণটো লিখি লৈছো যে x² - k + 4 হোল ইনটু x + 2k + 5 = 0 এটা এই সমীকৰণটোত a b c আৰু c যদি আমি উলিয়াব লাগে কি a কি হ'ব ইয়াতে x² যেটো সহগ আছিল হেতু a গতিকে a = 1 হৈ গল b = কি হ'ব x ৰ সহগটো x ৰ সহগ আমাৰ কি আছে এই গুটেইখিনি আছে আৰু আগত কি আছে মাইনাস চিহ্ন গতিকে -k + 4 বুজি পালা এখিনি আৰু c টো কি হ'ব চোৱা এই দুটা লগ হৈ কেনে c টো হ'ব কাৰণ আমাৰ c টোৰ লগত x নাথাকে যেহেতু গতিকে এই দুটা x নোহোৱা আছে তো আমাৰ কি হ'ব এটো 2k + 5 হৈ গল a b c মান পাই গলো তো আমি লিখিব লাগিব ইয়াতে কি যেহেতু সমীকৰণটোৰ বাস্তৱ মূল আছে তো বাৰবাৰ মই হেতু লিখি নাথাকো লিখি দিছো এটাকে কি হ'ব b² - 4ac = 0 আৰু যেহেতু তোমালোক বাক্যটো লিখি লবা ইয়াতে যে যেহেতু সমীকৰণটো দুটা সমান মূল আছে তাৰ এটাকে কি হ'ব b² - 4ac = 0 গতিকে মানবিলাক বহাই দিয়া b ৰ মান মানে কি আছে -k + 4 হোল স্কয়াৰ
হয় না এইটো -k + 4 কাৰণ b মানটো যেটো মাইনাস আছে গতিকে আমি আৰু এটা ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব এইটো -k + 4 হোল স্কয়াৰ প্লাস সৰি এইটো মাইনাস 4 ইনটু এৰ মানটো কিমান আছে 1 ইনটু c মানটো কিমান আছে 2k + 5 এখিনি ব্ৰেকেটৰ ভিতৰত লিখি দিয়া ইকুৱেল টু 0 হৈ গল এতিয়া আমি কি কৰিব লাগিব এইটো ব্ৰেকেটটো গুচাব লাগিব মানে এইটো স্কয়াৰ আছে যেহেতু গতিকে a + b হোল স্কয়াৰ আকাউট কৰিব লাগিব আমি তো কৰিলে কি হ'ব এইটো মাইনাস আছে মাইনাসটো তো স্কয়াৰ লগত নোহোৱা হৈ যাব দুবা কাটা কাটি যাব এইটো k স্কয়াৰ মানে k + 4 হোল স্কয়াৰ মানে আমি কি লিখিব লাগিব a স্কয়াৰ + twice ab + b স্কয়াৰ যেটো সূত্ৰ আছিল হেতু মতে ভাঙিব লাগিব তো a স্কয়াৰ মানে k গতিকে k স্কয়াৰ প্লাস এইটো a আমাৰ আৰু এইটো b 2ab গতিকে a মান k আছে আৰু b মান 4 প্লাস b স্কয়াৰ মানে কি 4 স্কয়াৰ মাইনাস এটো পূৰণ কৰিলে কি হ'ব সোৱা এতিয়া 4 ৰে 2 কে পূৰণ কৰিবা মানে 4 গুণ 4 হৈ গল এখিনি পূৰণ কৰতে আমি 4 পালো আৰু এই 4 টোৰে এবাৰ এটো পূৰণ কৰিব লাগিব এই 4 টোৰে এবাৰ এটো পূৰণ কৰিব লাগিব আকৌ 4 ৰ আগত কি চিন আছে মাইনাস চিন আছে গতিকে মাইনাসে প্লাসে কি হ'ল মাইনাস 4 দুগুণ কিমান হ'ব 8k আৰু মাইনাসে প্লাসে কি হ'ব মাইনাস 4 5 গুণ 20 0 বুজি পালা এখিনি কেনেকা পূৰণ কৰিছো এটো a আৰু এটো b ধৰিলে কিনে আমি a স্কয়াৰ + twice ab + b স্কয়াৰ আগত ভাগিছো আৰু এই দুটা পূৰণ কৰোতে 4 পাইছো এটোৰে এবাৰ এটো পূৰণ এটোৰে এবাৰ এটো পূৰণ যেটো ভিতৰত মিটি আছিল আমাৰ হেমতে পূৰণ কৰি দিছো তো এটো কি হ'ব এতিয়া k স্কয়াৰ টো এনেকে থাকিলে প্লাস এটো 4 দুগুণ 8k প্লাস এটো কিমান হ'ব 16 মাইনাস 8k মাইনাস 20 ইকুৱেল টু 0 বুজি পালা এখিনি এটো পূৰণ কৰিছো 4 গুণ 8 হল 8k আৰু এটো কিমান হল 4 স্কয়াৰ মানে 16 মাইনাস 8k টো আছিল অলৰেডি লিখি দিছো আমি আৰু মাইনাস 20 এনেকে লিখিছো এটা প্লাস 8k মাইনাস 8k কাটা কাটি যাব হয় না দুটা যেটো একে সংখ্যা আৰু দুটা আগত বেলেগ বেলেগ চিন আছে তো এটো কাটা কাটি গল থাকিলে কিমান আমাৰ ইয়াত থাকিলে k স্কয়াৰ আৰু 16 ৰ পৰা 20 বিয়োগ কৰিব পাৰো বিয়োগ কৰিলে কিমান থাকিব আমাৰ 4 ইকুৱেল টু 0 হৈ গল -4 ইকুৱেল টু 0 k মান উলিয়াব লাগে গতিকে k ইকুৱেল টু কিমান হ'ব এটো 4 মাইনাস টো ইপিনে হলে +4 হৈ আহিলে তো k ইকুৱেল টু আমি কি লিখিব পাৰিম এতিয়া +-√4 অৰ্থাৎ কি হ'ব +-2 অৰ্থাৎ k মান দুটা ওলাব এটা হ'ব +2 আৰু আনটো কি হ'ব -2 তো হৈ গল 3 নম্বৰটো এবাৰ নেক্সট 4 নম্বৰটো চোৱা 2x² + 8x - k কিউব আছে এবাৰ 4 নম্বৰটো 2x² + 8x minus k cube equal to 0 ইয়াতো আকৌ কি উলিয়াব লাগিব k এর মানটো উলিয়াব লাগিব এইটো k এর মান উলিয়াব লাগিব তো ইয়াতে a b c কি আছে লিখি লোৱা a টো 2 b টো কিমান আছে 8 আৰু c টো কিমান আছে minus k cube গোটেইখিনি আমি লিখি ললো আকৌ লিখিবা তোমালোকে যে যেহেতু সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে সমান বাস্তৱ দুটা সমান বাস্তৱ মূল আছে এতেকে আমি কি লিখিব লাগিব b² - 4ac = 0 মানে সেই বাক্যটো মই বাৰবাৰ লিখি থকা নাই আগতে লিখিছোই যেহেতু তোমালোকে লিখি লবা ইয়াতে বাক্যটো এতিয়া আমি শৰ্টটো এটো পাই গयो তো মান বিলাক বহাই দিয়া b এর মান কিমান আছে 8² - 4 ইনটু a এর মান আছে 2 ইনটু c এর মান কিমান আছে - k কিউব ইকুৱেল টু 0 তো 8² মানে কিমান হ'ব 8 গুণ 64 এটো মাইনাসে মাইনাসে কিমান হ'ব প্লাস 4 গুণ কিমান হ'ব 8 আৰু এটো কিমান হ'ব k কিউব ইকুৱেল টু 0 বুজি পালা এখিনি পূৰণ কৰাখিনি এটো মাইনাসে প্লাস হৈ গল কাৰণ তিনিটা পূৰণ হৈ আছে যেহেতু তো প্লাস হৈ গল 4 গুণ 8 হল আৰু লগত k কিউবটো থাকিলে এতিয়া আমি k কিউবৰ মান উলিয়াব বা k এর মানটো উলিয়াব গৈ আছো গতিকে k টো আমি এটো সাইডে ৰাখিম বাকি সংখ্যাবিলাক হেতু সাইডে লৈ যাম তো এটা থাকিব কিমান আমাৰ 8k কিউব ইকুৱেল টু এটো সাইডে আহিলে -64 তাৰ মানে k কিউব ইকুৱেল টু কিমান হ'ব -64 ডিভাইডেড বাই 8 তো এটো কাটা কাটি কৰিলে কিমান হ'ব k কিউব ইকুৱেল টু 1864 হৰণ কৰিলে 8 গুণ 64 হয় নাই আৰু আগত থাকিব কিমান মাইনাস লেকে কিউবৰ মান কিমান হল -8 অৰ্থাৎ k এর মানটো কিমান হ'ব এতিয়া k ইকুৱেল টু কিউব ৰুট অফ -8 এটা আমি k এর মানটো কিমান পালো কিউব ৰুট অফ -8 পালো তো তাৰ মানে 8 ৰ বৰ্গমূলটো কিমান হ'ব 8 ৰ বৰ্গমূলটো হ'ব 2 হ'ব যেহেতু 8 ৰ ঘনমূল হ'ব এটো কিউব আছে যেহেতু তো 2 আমি তিনটা পূৰণ কৰিলে কি হয় 2 তিনটা পূৰণ কৰিলে আমি কি পাও 8 পাও গতিকে এটো লিখি দিয়া 2 আৰু আগত কি আছে মাইনাস আছে যেহেতু -2 অৰ্থাৎ -2 আমি তিনটা পূৰণ কৰিলে আমি কিমান পাম -2 তিনটা পূৰণ কৰিলে 2 গুণ 4 4 গুণ কিমান হল 8 -7 আছে প্লাস প্লাস মাইনাস কি হল মাইনাস অৰ্থাৎ 8 ৰ -8 ৰ ঘনমূলটো আমি কিমান পালো -2 পালো অৰ্থাৎ k মানটো আমি কিমান পাই গলো এতিয়া -2 তো আমাৰ 4 নম্বৰটো হৈ গল এবাৰ 5 নম্বৰ যেটো দিয়া আছে 5 নম্বৰ আৰু 6 নম্বৰ দুটা আছে আমি হেতু আলোচনা কৰিছো 5 নম্বৰ প্ৰশ্নটো কি দিছে এতিয়া মই লিখি লৈছো ইয়াতে সমীকৰণটো যে k - 2x² k - 2x² লিখা আছে +6x +6x +9 = 0 এটো সমীকৰণ দিয়া আছে আমাক তো ইয়াতে a এর মানটো কি হ'ব এতিয়া x² ৰ সহগটো k - 2 ব্ৰেকেটৰ নিদি ডাইৰেক্ট লিখি দিছো k - 2 b এর মানটো কিমান হ'ব 6
আৰু c ৰ মানটো কিমান হ'ব 9 তো লিখিবা ইয়াতে যেহেতু সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে গতিকে আমি কি লিখিব পাৰো b স্কয়াৰ - 4ac = 0 লিখিব পাৰো তো মানখিনি বহাই দিয়া b মানে কিমান আছে 6 স্কয়াৰ - 4 ইনটু a ৰ মানটো কিমান আছে k - 2 আৰু c ৰ মানটো কিমান আছে 9 = 0 তো 6 স্কয়াৰ মানে 36 লিখা মাইনাস এটোতে পূৰণ কৰিলে কিমান হ'ব 4 9 36 তো -36 আগত লিখি দিয়া আৰু ভিতৰত থাকিব k - 2 = 0 আমি যেহেতু k ৰ মানটো উলিয়াব গৈ আছো গতিকে আমি কি কৰিম সংখ্যাবিলাক হেতু সাইডে লৈ যাম তো ইয়াতে কি থাকিব -36 k - 2 তো প্ৰথমতে আমি এই সংখ্যাটো হেতু সাইডে লৈ আহিছো আহিলে কি হ'ব ই -36 হৈ আহিব কাৰণ এটা প্লাস আছিল এই সমান চিন হেতু সাইডে হলে মাইনাস হৈ গল এটা k ৰ মান উলিয়াম যেহেতু গতিকে k - 2 থাকিলে বাকি আমাৰ কি হল এইটো আমি হেতু সাইডে লৈ যাম তো লৈ গলে তো ইয়াৰ লগত কি হৈ আছে পূৰণ হেতু সাইডে যোৱাৰ লগে লগে কি হৈ যাব ই হৰণ হৈ যাব তো লিখি দিয়া -36 ডিভাইডেড বাই -36 এটো তোমালোকে ক'ব পাৰা যে 36 ৰ আগত যেটো প্লাস মাইনাস আছে গতিকে এইফালে গলে প্লাস হৈ যাব এটো নহয় এটো চোৱা k ৰ লগত কি হৈ আছে এটো এই -36 টো k ৰ লগত কি হৈছে পূৰণ হৈ আছে বা k - 2 ৰ লগত এটো পূৰণ হৈ আছে ওটেখিনিৰ লগত গতিকে এইটো এইখিনি নিলে কি হ'ব ইপিনে হৰণ হৈ গুছি যাব এটো মাইনাস আছে বা প্লাস হৈ যাব হেতু নহয় এটো কি হৈছে এই -36 টো এইখিনিৰ লগত পূৰণ হৈ আছে গতিকে আমি হেতু সাইডে লৈ যোৱাৰ লগে লগে কি হলি হৰণ হৈ গল এটো কাটা কাটি যাব থাকিব কিমান ইয়াতে থাকিব k - 2 আৰু ইয়াতে থাকিব কিমান 1 অৰ্থাৎ k = কিমান হ'ব 1 + 2 অৰ্থাৎ 3 বুজি পালা এটো এটো কাটা কাটি গল 36 ক 36 এৰ হৰণ কৰিলে 1 হল তো 2 2 ইয়াতে মাইনাস আছিল তো হেতু সাইডে যোৱাৰ লগে লগে +2 হৈ গল উত্তৰটো আমি কিমান পালো 3 পালো অৰ্থাৎ k ৰ মানটো আমি কিমান পাই গলো এতিয়া 3 হৈ গল সহজ একদম নেক্সট লাষ্টৰটো 6 নম্বৰটো চোৱা কি লিখি দিছে এবাৰ 6 নম্বৰটো আছে আমাৰ k - 12 x স্কয়াৰ plus 2 into k minus k minus 12 x plus 2 equal to 0 এইটো সমীকৰণ দিয়া আছে এবাৰ k minus 12 x square 2 into k minus 12 x আৰু plus 2 equal to 0 এইটো তো ইয়াতে a ৰ মানটো কিমান আছে আকৌ লিখা k minus 12 b ৰ মানটো কিমান আছে এই গোটেইখিনি 2 into k minus 12 হল আৰু c ৰ মানটো কিমান আছে ইয়াতে 2 আছে তো এখানে লিখিলো আকৌ লিখিবা ইয়াৰ বাক্যটো যে যেহেতু সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে গতিকে আমি কি লিখিব পাৰো b স্কয়াৰ - 4ac = 0 লিখিব পাৰো তো b স্কয়াৰ মানটো কি হ'ব b = 2 into k - 12 আৰু এটো হোল স্কয়াৰ -4 into a ৰ মানটো কিমান আছে k - 12 আৰু c ৰ মানটো কিমান আছে ইয়াতে c ৰ মানটো 2 আছে = 0 তাৰ মানে এটো কিমান হ'ব আমাৰ স্কয়াৰ কৰিলে হ'ব 2 স্কয়াৰ মানে 4 আৰু এটো k - 12 k - 12 হোল স্কয়াৰ মাইনাস এটো কিমান হ'ব 4 দ্বাৰা পূৰণ কৰি দিয়া 8 আৰু থাকিব কিমান k - 12 = 0 ইয়াতে এতিয়া আমাৰ k ৰ মানটো উলিয়াব লাগে হয় নাই আৰু চোৱা এটো আৰু এটো মিলি আছে দুটা তো আমি এটা কাম কৰিব পাৰো যদি এটো সমানচিন হেতু সাইডে লৈ যাও তেনহলে কি হ'ব চাওচোন ইয়াতে থাকিব 4k - 12 হোল স্কয়াৰ ইকুৱেল টু এটো সাইডে আহিলে এটো মাইনাস আছিল প্লাস হৈ যাব গোটেইখিনি যেহেতু আনিছো এবাৰ গতিকে এইবাৰ গোটেইখিনি কি আহিব আহিলে আগত থকা মাইনাস চিনটো প্লাস হৈ কেনে গুছি আহিব 8 into k - 12 হৈ গল এতিয়া চোৱা ইয়াতে k - 12 টো পূৰণ হৈ আছে আমি যদি এটো সাইডে লৈ আহো কি হ'ব এতিয়া এইটোৰ লগত k - 12 টো পূৰণ এটো সাইডে অহাৰ লগে লগে হি হৰণ হৈ গুছি আহিব তো ইয়াতে লিখি দিয়া 4 into k - 12 হোল স্কয়াৰ তলত এইখিনি আহিলে কি হ'ব এটো k - 12 হৈ আহিলে ইকুৱেল টু ইয়াতে কি থাকিব অকল 8 থাকিব এটা ইয়াতে k - 2 হোল স্কয়াৰ আছে ইয়াতে k - 12 আছে গতিকে এটা কি হ'ব ইয়াৰ এটা লগত কাটা যাব দুটা আছে যেহেতু ওপৰত গতিকে ওপৰত থাকিব কিমান 4 into k - 12 আৰু ওপৰত ইকুৱেল থাকিব কিমান 8 তো ইয়াতে k ৰ মানটো উলিয়াব লাগিব গতিকে 4 টো হেতু সাইডে লৈ যোৱা থাকিব ইয়াতে কিমান k - 12 আৰু এটো 8/4 এতিয়া k অকল থাকিব 12 টো আমি হেতু সাইডে লৈ যাম তো 12 টো নিলে কি হ'ব প্ৰথমতে এটো হৰণ কৰি চোৱা 4 ৰে 8 ক কিমান বাৰ যায় 2 বাৰ যায় 2 এটো মাইনাস আছে ইপিনে অহাৰ লগে লগে প্লাসত গুছি আহিল তো 2 + 12 কিমান হ'ব 14 গতিকে k ৰ মানটো আমি কিমান পালো এতিয়া 14 একদম সহজ এটো যেহেতু আমাৰ সংখ্যা এটা বেলেগ বেলেগকে দিয়া আছে বা ব্ৰেকেট দিয়া আছে কিবা দিয়া আছে দেখিলে অলপ টান যেন লাগে কিন্তু কৰিলে তোমালোকে একদম সহজে কৰিব পাৰা তোমালোকে এনেকে এটো মই অলপ বেলেগকে কৰিছো সমাধান কৰাটো তোমালোকে এনেকে নকৰি ডাইৰেক্ট এটো a - b হোল স্কয়াৰ ৰূপত থাকি কেনে এটো বিতৰ মিতি প্ৰয়োগ কৰি কেনে কৰিব পাৰা তেতিয়া অলপ দীঘলীয়া হ'ব কিন্তু সেই কাৰণে মই অলপমান শৰ্ট ট্ৰিপত অলপ কৰি দিছো এটো তো 6 নম্বৰটো হৈ গল তো 2 নম্বৰত এই 6টা দিছিল আমি আলোচনা কৰিলো এবাৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ তিনিটা কথা প্ৰশ্ন দিয়া আছে আমি হেগিটা আলোচনা কৰিছো এবাৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচা চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ
800 বৰ্গমিটাৰ হয় যদি সম্ভৱ হয় ইয়াৰ দীঘ আৰু প্ৰস্থ উলিওৱা এতিয়া আমাক কৈছে যে কি এখন আয়তাকাৰ বাগিচা দিয়া আছে আয়তাকাৰ বাগিচাখন এনেকুৱা টাইপৰ যেটো কি প্ৰস্থটো যদি x হয় হা প্ৰস্থতকৈ দীঘটো কিমান হ'ব লাগিব দীঘ দুগুণ হোৱা তো প্ৰস্থ যদি x হয় দীঘটো কিমান হ'ব তাৰ দুগুণ অৰ্থাৎ টুৱাইস x এনেকুৱা আকাৰৰ এখন কি বাগিচা হ'ব নেকি যাৰ কালিটো কিমান দিয়া আছে 800 বৰ্গমিটাৰ দিয়া আছে তো আমি লিখিম যে কি ধৰা হল প্ৰস্থ কিমান প্ৰস্থ x মিটাৰ আমি এটো ধৰি লৈছো যে প্ৰস্থ x মিটাৰ তো দীঘ আমি কিমান পাম এতিয়া 2x মিটাৰ কাৰণ এটাৰ দুগুণ হ'ব লাগিব 2x মিটাৰ এটা দিয়া আছে কি কালিটো আমাক কিমান দিয়া আছে 800 মিটাৰ স্কয়াৰ দিয়া আছে আমাক 800 বৰ্গমিটাৰ দিয়া আছে তো এটো আমাক প্ৰশ্নত দিয়া আছে অলৰেডি তো দিয়া আছে কালি ইকুৱেল টু 800 বৰ্গমিটাৰ এটা সৰি এটো আয়ত আছিল আয়তৰ কালি উলোৱা সূত্ৰটো কি আছিল দীঘ পূৰণ প্ৰস্থ তো কালি হলে আমি কি লিখি দিব পাৰো যে দীঘ পূৰণ প্ৰস্থ ইকুৱেল টু কিমান হ'ব 800 মিটাৰ স্কয়াৰ এটো আমি লিখো তো দীঘ আৰু প্ৰস্থ মানটো বহাই দিয়া দীঘৰ মানটো কিমান আছে দীঘ ইকুৱেল টু 2x স্কয়াৰ 2x আছে 2x লিখি দিয়া ইনটু প্ৰস্থত কৈ দীঘ দুগুণ আচ্ছা তো এটো হল দীঘটো কিমান হল 2x আৰু প্ৰস্থ আমাৰ কিমান আছে x ইকুৱেল টু কিমান হ'ব 800 তো এতিয়া 2x * x মানে কিমান হ'ব পূৰণ কৰিলে 2x স্কয়াৰ আৰু এটো এপিনে আহিলে কি হ'ব -800 ইকুৱেল টু 0 এনেকৈ লিখিব পাৰো আমি এটা পূৰণ কৰিলে 2x স্কয়াৰ পালো আৰু এটো সাইড আহতে মাইনাস হৈ গুছি আহিলে কাৰণ ইয়াৰ আগত প্লাস চিন আছিল তো এটাৰ পৰা আমি কি কৰিব পাৰো 2 কমন ল'ব পাৰো ললে 2 ৰে এটো যদি হৰণ কৰিলে দুটাকে 2 কাটা যাব ইয়াতে 2 ৰে হৰণ কৰিলে কিমান হ'ব 400 ইকুৱেল টু 0 এতিয়া এইটো এটা কি হল আমাৰ দ্বিঘাত সমীকৰণ আকাৰত আহি গল যাত ইয়াতে b টো নাই কাৰণ bx আছিল bx টো আমাৰ নাই হেতু মানে b মানটো কিমান হ'ব 0 হ'ব এতিয়া কৈছে এইটো আকাৰৰ সম্ভৱ হয় নে আমি সম্ভৱ হয় নহয় তো কেনেকৈ গম পাম যে এই দ্বিঘাত সমীকৰণটো কি হ'ব লাগিব বাস্তৱ মূল থাকিব লাগিব তেতিয়া হেতু কি হ'ব সম্ভৱ হ'ব তো বাস্তৱ মূল থাকিবৰ কাৰণে আমি কেনেকৈ গম পাম যে তোমাৰ বিবেচিকা আছিল b² - 4ac হেতুৰ মানটো উলিয়াব লাগিব তো এতিয়া উলিওৱা ইয়াতে a ইকুৱেল টু কিমান হ'ব ইয়াত a ইকুৱেল টু আমাৰ কিমান আছে 1 x স্কয়াৰ আগত 1 b ইকুৱেল টু কিমান হ'ব একো নাই ইয়াতে হয় নাই কাৰণ b ইকুৱেল টু আমাৰ কি আছে bx থাকিব লাগিছিল তো x ৰ 0 হওক নাই মানে x b টো আমাৰ কিমান হ'ব 0 আৰু c টো কিমান হ'ব -400 এটাকে b² - 4ac ৰ মানটো উলিওৱা b² মানে 0 স্কয়াৰ -4 * 1 * আৰু c ৰ মানটো কিমান আছে -400 তাৰ মানে কিমান হ'ব এটো 0 হৈ গল -7 আছে প্লাস 4 গুণ 1600 তাৰ মানে এটো b² - 4ac মানটো কি হৈছে এটো শূন্যতকৈ ডাঙৰ হৈছে শূন্যতকৈ ডাঙৰ হোৱা মানে কি সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে অৰ্থাৎ এটো কি হ'ব সম্ভৱ হ'ব এটাকে কি হ'ব এটো সম্ভৱ হ'ব এতিয়া আমাক কি উলিয়াব দিছে সমীকৰণটো সমাধান কৰিব দিছে গতিকে এটো সমাধান কৰি দিলে হৈ গল ইয়াতে কৰিছো মই সমাধানটো একদম সহজ চাবা x² - 400 = 0 তো এটো কৰিলে কিমান হ'ব x² = 400 অৰ্থাৎ x = আমাৰ কিমান হ'ব ±√400 তো 400 ৰ বৰ্গমূল কিমান হ'ব 400 ৰ বৰ্গমূল 20 20 গুণ 400 গতিকে এটো তোমালোকে লিখিব পাৰা ±20 এটা x ৰ মানটো কি হ'ব দুটা ওলাব যেহেতু এটা প্লাসত ওলাব এটা মাইনাসত ওলাব এটা x এ আমাক কি হৈছে যে x টো আছিল এই আয়তকাৰ বাগিচাখনৰ দীঘ আৰু প্ৰস্থটোৰ জুখিছিল আমি এটা দীঘটো বা প্ৰস্থটো আমি জুখিলে কেতিয়াও মাইনাসত ল'ব নোৱাৰো মানটো গতিকে x ৰ মানটো কি হ'ব নোৱাৰে মাইনাস হ'ব নোৱাৰে ইয়াতে অকল প্লাসে হ'ব অৰ্থাৎ আমি কি পালো এটাকে প্ৰস্থ ইকুৱেল আমি কিমান পাম 20 মিটাৰ আৰু দীঘ কিমান হ'ব এতিয়া প্ৰস্থৰ দুগুণ আছিল তো 2x আছিল তো এটোৰ লগত 2 পূৰণ কৰা 2 20 গুণ কিমান হ'ব 40 মিটাৰ হৈ গল একদম সহজ প্ৰস্থটো 20 মিটাৰ দীঘটো 40 মিটাৰ নেক্সট 4 নম্বৰটো চোৱা যদি তলৰ পৰিস্থিতিটো সম্ভৱ হয় নে যদি হয় তেওঁলোকৰ বৰ্তমান বয়স উলিয়াব দিছে তো বয়সৰ অংক দিছে আৰু কৈছে কি প্ৰথমতে আমি চেক কৰিব লাগিব এটা সম্ভৱ হয় নে নহয় তো ইয়াতে কি দিছে প্ৰথমটো যে দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ তো দুজনৰ যদি বয়সৰ সমষ্টি 20 বছৰ হয় সমষ্টি মানে কি যোগফল তাৰ মানে আমি এজনৰ ল'ব লাগিব কি x বছৰ 4 নম্বৰটো যে এজনৰ বয়স ধৰা হল লিখিব পাৰি গৈছিল ধৰা হল এজনৰ বয়স কিমান আমাৰ x বছৰ তো আনজনৰ কিমান হ'ব এতিয়া আনজনৰ বয়স কিমান হ'ব যে এজনৰ যেহেতু x বছৰ আনজনৰ কিমান হ'ব 40 ৰ পৰা x টো বিয়োগ কৰি দিয়া 40 - x তো এটা 40 - x বছৰ বুজি পালা সৰি 40 নহয় 20 আছিল যোগফলটো যেহেতু 20 আছিল তো এজনৰ বয়স যদি x বছৰ হয় আনজনৰ কিমান হ'ব 20 ৰ পৰা x টো বিয়োগ কৰিলে হ'ল কাৰণ দুটাৰ যোগফলটো যেহেতু আমাৰ x হয় সৰি 20 হয় তো আমি বয়স দুটা লৈ ললো এতিয়া কৈছে কি 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফলটো কি আছিল
48 আছিল আমি এতিয়া এই সমীকৰণটো উলিয়াব লাগিব তো 4 বছৰ আগত হিহঁতৰ সমীকৰণ কি হ'ব চাবা প্ৰশ্নমতে কি ইয়াৰ বয়সটো আৰু ইয়াৰ বয়সটো এই দুজনৰ বয়সৰ 4 বছৰ আগৰ বয়সটো উলিয়াব লাগিব আৰু সেই দুটাৰ পূৰণফলটো কিমান 48 মই এতিয়া বাৰবাৰ লিখি নাথাকো আমি এনেকুৱা অংক বয়সৰ কৰিছো যেহেতু মই একেবাৰে কৰি দিছো চাবা যে x বছৰ যদি বৰ্তমান বয়স হয় এজনৰ বৰ্তমান বয়স এটো দেই বৰ্তমানটো লিখিবলৈ গৈছিলে আমি সদায় বয়সটো ধৰতে বৰ্তমান বয়সটো লৈ লওঁ তে এজনৰ যদি বৰ্তমান বয়স x বছৰ হয় 4 বছৰ আগৰ বয়সটো কিমান হ'ব তোমালোকৰ বৰ্তমান বয়স 15 বছৰ তো 15 বছৰ আগৰ বয়সটো কিমান হ'ব 15 পৰা 4 বিয়োগ কৰিলে আমি কম পাই যাম সৰি মই কিবা কৈ আছো যে 15 বছৰ যদি বৰ্তমান বয়স হয় তোমালোকৰ 4 বছৰ আগত বয়স কিমান আছিল আমি কেনেকৈ গম পাম 15 পৰা 4 টো বিয়োগ কৰিলে আমি গম পাই যাম তো বৰ্তমান বয়স যদি x বছৰ হয় তো x ৰ 4 বছৰ আগত বয়স কিমান হ'ব x ৰ পৰা 4 বিয়োগ কৰিলে হৈ গ'ল তো লিখি দিয়া এটো x - 4 এটো আৰু এইজনৰ 4 বছৰ আগৰ বয়সটো কিমান হ'ব ইয়াৰ পৰা 4 বিয়োগ কৰি দিয়া 20 - x - 4 আৰু দুটাৰ পূৰণফলটো আমাক কিমান কৈছে 48 বুজি পালা এটো এজনৰ x - 4 হ'ব আৰু আনজনৰ 20 20 - x - 4 হ'ব আৰু দুটাৰ পূৰণফলটো আমাক দিয়া আছে 48 তো এটো সমাধান কৰিলে আমি এটা কি পাম দ্বিঘাত সমীকৰণ পাম তো কৰা এতিয়া এটো প্ৰথমতে x - 4 বিয়োগটো কৰি লৈছো 20 পৰা 4 গলে কিমান থাকিব 16 - x = 48 তো এটো আবার কিমান হ'ব পূৰণ কৰিলে x আৰু 16 পূৰণ কৰিলে 16x x আৰু -x পূৰণ কৰিলে কিমান হ'ব -x স্কয়াৰ -4 into 16 পূৰণ কৰিলে কিমান হ'ব 4 × 64 যদি -64 আৰু -4 - x পূৰণ কৰিলে কিমান হ'ব +4x = 48 আৰু 48 টো এটো লৈ আহিব পাৰ মাইনাস হৈ আহিব এটো আহিলে মাইনাস এটা থাকিব কিমান 0 এটা এখিনি কৰিলে কি হ'ব আমাৰ 16x + 4x 20x লিখিব পাৰো তো 20x লিখি দিয়া -x স্কয়াৰ আছে আৰু এটো আৰু এটো যোগ কৰিলে কিমান হ'ব -7 প্লাস যেটো তো 4 8 আছে 12 2 হাতে গলে 1 6 6 10 1 11 112 = 0 এতিয়া আমি এটো সজাই লিখিলে লিখিব পাৰো এনেকে -x স্কয়াৰ + 20x - 112 = 0 অৰ্থাৎ কি হ'ব এটো মাইনাসটো আমি যদি পূৰণ কৰি দিও প্ৰত্যেকটোতে তেতিয়া এটো কি হ'ব -7 প্লাস হৈ যাব x স্কয়াৰ এটো -20x আৰু -7 এটো কি হ'ব +112 = 0 এটো কেনেকৈ হল যে আমি যদি x স্কয়াৰৰ আগত মাইনাস থাকে তেনেহলে কি কৰো গোটেইটা মাইনাসৰে পূৰণ কৰি দিলে প্ৰত্যেকটোৰ চিহ্নটো কি হয় চেঞ্জ হৈ যায় মাইনাসটো প্লাস হৈ যায় প্লাসটো মাইনাস হৈ যায় তো আমি সমীকৰণটো পালো এতিয়া আমি চেক কৰিম যে কি এই সমীকৰণটোৰ বাস্তৱ মূল আছে না নাই তো কেনেকৈ চেক কৰিম আমি একদম সহজ তোমালোকে b স্কয়াৰ -4ac = উলিয়াব লাগিব কিমান ওলাই তাৰ আগতে আমি কি লিখিব লাগিব ইয়াত a b c কি আছে লিখি লও তো ইয়াত a = কিমান হ'ব 1 b = কিমান হ'ব -20 আৰু c = কিমান হ'ব 112 এটা b স্কয়াৰ -4ac মানটো উলিয়াই দিয়া b স্কয়াৰৰ মান কিমান হ'ব -20 হোল স্কয়াৰ -4 * a ৰ মান 1 আৰু c ৰ মান 112 তো এটো কিমান হ'ব 400 মাইনাস এটো পূৰণ কৰিলে কিমান হ'ব 448 অৰ্থাৎ এটো কিমান হ'ব -48 আহি গল এতিয়া সব b স্কয়াৰ -4ac ৰ মানটো কি ওলাইছে এতিয়া b স্কয়াৰ -4ac ৰ মানটো 0 তকৈ সৰু ওলাইছে 0 তকৈ যেটো সৰু ওলাইছে গতিকে তাৰ বাস্তৱ মূল আছে জানো 0 তকৈ সৰু হলে কোনো বাস্তৱ মূল নাথাকে এটাকে লিখি দিয়া এটাকে বাস্তৱ মূল নাই বাস্তৱ মূল নাই এতিয়া আমাক কৈছে যে কি যদি সম্ভৱ হয় তেতিয়া হলে আমাক সমীকৰণটো উলিয়াব দিছে যেটো সম্ভৱ নহয় কাৰণ বাস্তৱ মূল নাই মানে এই শৰ্তটো কি হয় কোনো সম্ভৱ মানে এই শৰ্তটো যেটো বয়সৰ দিছে শৰ্তটো সেই শৰ্তটো পৰিস্থিতিটো হোৱাটো সম্ভৱ নহয় গতিকে ইয়াৰ আমি আৰু সমাধান কৰিব নালাগে গতিকে লিখি দিয়া তলত যে এই পৰিস্থিতিটো সম্ভৱ নহয় এই পৰিস্থিতিটো সম্ভৱ নহয় তো হৈ গল 4 নম্বৰটো এবাৰ নেক্সট লাষ্ট একদম শেষৰটো আছে 5 নম্বৰটো এটো আমি কৰিছো এবাৰ 5 নম্বৰটো কি দিছে চোৱা যে পৰিসীমা দিয়া আছে 80 মিটাৰ কালি দিয়া আছে 400 বৰ্গ মিটাৰ তেনেকৈ এখন আয়তাকাৰ বাগিচাৰ চানেকি সম্ভাৱনা খুলিছে পৰিসীমা যেটো কি আছে আমাক কিমান দিয়া আছে 80 মিটাৰ দিয়া আছে আৰু এটো আয়তাকাৰ হয় গতিকে আমি দিশ আৰু প্ৰস্থত লিখি লব পাৰিম তো 5 নম্বৰটো কাৰণে লিখিছো ধৰা হল দিশ কিমান আমাৰ x এ প্ৰস্থ আমি কিমান ললাম এটা তোমাৰ দিশ আৰু প্ৰস্থৰ মাজত কোনো সম্পৰ্ক দিয়া নাই এনেকে ডাইৰেক্ট আমি প্ৰশ্নটো প্ৰথমতে কি লিখি লম যে প্ৰস্থটো y বুলি লিখি লম তাৰ পিছত পৰিসীমাৰ পৰা আমি কি কৰিম প্ৰস্থৰ মানটো উলিয়াই লম ধুনিয়াকৈ তেতিয়া আমাৰ সুবিধা হ'ব তো পৰিসীমাটো কিমান দিছে মিটাৰত দিয়া আছে গতিকে এইখিনি আমি মিটাৰত লিখি দিও যে দিশটো x মিটাৰ আৰু প্ৰস্থটো কিমান আমাৰ y মিটাৰ হৈ গল তো পৰিসীমা কিমান দিয়া আছে আমাক 80 পৰিসীমাটো দিয়া আছে আমাক কিমান 80 মিটাৰ গতিকে এটো লিখি দিয়া 80 মিটাৰ এতিয়া আয়তাকাৰ যেটো বাগিচাখন হয় আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল দিশ 2 * দিশ যোগ প্ৰস্থ দিশ প্লাস
প্ৰস্থ গতিকে সেই সূত্ৰত লিখি দিয়া 2 ইনটু দিক x প্লাস প্ৰস্থ কিমান y ইকুৱেল টু আমাৰ 80 মিটাৰ হয়নে ইয়াৰ পৰা আমি প্ৰস্থটো উলিয়াব পাৰিম প্ৰস্থটো উলিয়ালে কিমান হ'ব 2x বা তোমালোকে 2 2 ইয়াতে পূৰণ হৈ আছে এপিনে আহিলে হৰণ হৈ যাব গতিকে x + y ইকুৱেল টু আমাৰ কিমান হ'ব 2 ৰে 80 হৰণ কৰিলে কিমান বাৰ থাকিব 40 তো একেবাৰে লিখি দিছো মই এতিয়া ইয়াৰ পৰা y মানটো উলিয়াই দিয়া 40 - x অৰ্থাৎ y মানটো আমি যত পাম তাতে আমি কি লিখিব পাৰো 40 - x লিখিব পাৰো তো এইখিনি হৈ গ'ল ইয়াতে এতিয়া আমাক প্ৰশ্নটো কি কৈছে যে আৰু কালিও দিয়া আছে গতিকে কালিৰ পৰা আমি সমীকৰণটো উলিয়াব চেষ্টা কৰিম এতিয়া আৰু কি দিয়া আছে আমাক তো লিখি দিয়া কালি ইকুৱেল টু কিমান দিছে 400 বৰ্গ মিটাৰ তো 400 বৰ্গ মিটাৰ এতিয়া আয়তাকাৰ বাগিচাখনৰ বা আয়তক কালি উলিওৱা সূত্ৰটো কি হ'ব দিশ পূৰণ প্ৰস্থ তো লিখি দিয়া ইয়াতে দিশ পূৰণ প্ৰস্থ ইকুৱেল টু কিমান 400 এতিয়া দীঘৰ মানটো কিমান দিয়া আছে আমাৰ x পূৰণ প্ৰস্থ আমি কিমান পাইছে y আৰু y মানটো আমি কিমান পালো 40 - x যেটো আমাক দীঘাত সমীকৰণ কি হয় এটা অজ্ঞাত ৰাখি থাকে x এ থাকিব বা y এ থাকিব গতিকে আমি কি কৰিম গোটেইখিনি x ত লিখিব চেষ্টা কৰিম তো এইটো দিকটো আমি x লিখিছো প্ৰস্থটো আমি x ত লিখিব চাম এনেকুৱা প্ৰস্থ মানে y আছিলে আৰু y মানটো আমি কিমান পালো 40 - x পালো গতিকে ইয়াতে লিখি দিয়া 40 - x ইকুৱেল টু কিমান হ'ব 400 তো এইটো পূৰণ কৰিলে কিমান হ'ব x * 40 মানে 40x x * x মানে কিমান হ'ব x স্কয়াৰ ইকুৱেল টু 400 তো এইটো ইৰসাতে লৈ আহা হেতু আনিলে আমি কি লিখিম -x স্কয়াৰ এটো প্লাস 40x আৰু এটো কিমান হ'ব -400 ইকুৱেল টু 0 এতিয়া মাইনাসৰে গোটেইটা পূৰণ কৰিব পাৰিম তো পূৰণ কৰিলে কিমান হ'ব এটো x স্কয়াৰ এটো মাইনাসে পূৰণ কৰিলে মাইনাস হৈ যাব 40x আৰু এটো মাইনাসটো কি হৈ যাব +400 ইকুৱেল টু 0 তো আমি সমীকৰণটো পাই গলো যে কি x স্কয়াৰ -40x +400 ইকুৱেল টু 0 এটা আমি প্ৰথমতে চেক কৰিম যে কি এটো সমীকৰণ সম্ভৱ হয় নে নহয় বা বাস্তৱ মূল আছে নে নাই তাৰপিছত যদি আছে তেনেহলে আমি সমাধান কৰি কি কৰিম ইয়াৰ মূলটো উলিয়াই দিম এটা কিমান হ'ব এটো x ইকুৱেল টু ইয়াত কি আছে আমাৰ a ইকুৱেল টু b ইকুৱেল টু কি লিখি লম a b c মানটো a ইকুৱেল টু কিমান হ'ব 1 b ইকুৱেল টু কিমান হ'ব আমাৰ -40 আৰু c ইকুৱেল টু কিমান হ'ব আমাৰ 400 আমি a b c টো লিখি ললো এটা b স্কয়াৰ - 4ac টো লিওৱা ভেদ নিৰূপকৰ মানটো তো b স্কয়াৰ - 4ac ইকুৱেল টু কিমান হ'ব b মানটো আছে -40 হোল স্কয়াৰ -4 ইনটু a ৰ মান কিমান আছে 1 আৰু c ৰ মানটো কিমান আছে 400 হৈ গল তো মাইনাস মাইনাস প্লাস হৈ গল 40 40 কিমান হ'ব 4 সেকেন্ড 16 গতি সৰি 16 হৈ গল এটো পূৰণ কৰিলে 16 হ'ল আৰু এটো পূৰণ কৰিলে কিমান হ'ব 16 মানে 0 এটা 0 ওলালে কি হ'ল b স্কয়াৰ - 4ac 0 হলে কি হয় তাৰ দুটা সমান বাস্তৱ মূল থাকে মানে বাস্তৱ মূল আছে গতিকে আমাৰ কি হ'ব এটো যেহেতু বাস্তৱ মূল আছে গতিকে পৰিস্থিতিটো কি হয় আমাৰ সম্ভৱ হ'ব বাস্তৱ মূল নহলে সম্ভৱ আছিল গতিকে বাস্তৱ মূল আছে গতিকে আমি বাস্তৱ মূলটো উলিয়াই দিম তো আমি এটা কি কৰিম দীঘাৰ প্ৰস্থ মানটো এতিয়া পাই যাম এটাকে আমি সমীকৰণটো সমাধান কৰিম এতিয়া সমীকৰণটো আমাৰ কি আছিল x স্কয়াৰ -40x +400 ইকুৱেল টু 0 তো এতিয়া আমি কি সূত্ৰত কৰিব পাৰো x ইকুৱেল টু যেটো দীঘাত সূত্ৰ আছিল সেই সূত্ৰটো মতে কৰি দিব পাৰো তো তোমালোকে লিখা এতিয়া x ইকুৱেল টু -b +√over b স্কয়াৰ -4ac ডিভাইডেড বাই 2a এটো আমি কেতিয়া কৰিম যেতিয়া বাস্তৱ মূল থাকে আৰু বাস্তৱ মূল থাকিলে কি হয় সেই অংকটো যেটো পৰিস্থিতি দিছে বা যেটো আমাক উক্তি দিছে বা যেটো সিচুৱেচন দিয়া আছে সেইটো কি হয় সম্ভৱ হয় যদি বাস্তৱ মূল নাথাকে ইয়া আগৰটো যেনেকা বাস্তৱ মূল নাছিলে তাৰ মানে সেইটো যেটো পৰিস্থিতি দিয়া থাকে বা যেটো সিচুৱেচন দিয়া থাকে সেইটো সম্ভৱ নহয় যদি আছে গতিকে আমি সম্ভৱ হয় তাৰ মানে আমি মানটো উলিয়াব চেষ্টা কৰিম এতিয়া তো মাইনাস b ৰ মানটো কিমান আছে -40 লিখি দিয়া প্লাস √over b স্কয়াৰ -4ac মান কিমান পালো 0 তো 0 লিখি দিয়া ইয়াৰ 2 ইনটু a ৰ মানটো কিমান পালো 1 এটা এটো কিমান হ'ব 40 এটো কিমান হ'ব 2 ইনটু 1 মানে 2 অৰ্থাৎ আমি কিমান পাম 20 অৰ্থাৎ x ৰ মান দুটা ওলাব আৰু দুটা কি হ'ব 20 20 হ'ব গতিকে আমি এটা লিখিলে হৈ যাব আৰু x মানে আমাৰ কি আছিল আয়তটোৰ দিশ আছিল এটাকে ইয়াতে লিখি দিয়া এটাকে দিশ ইকুৱেল টু কিমান হ'ব 20 মিটাৰ এতিয়া আকৌ প্ৰস্থও লাগিব যেহেতু প্ৰস্থটো এটো y প্ৰস্থৰ মানটো কিমান হ'ব এতিয়া 40 - x 40 - x তো 40 - x ৰ মানটো কিমান পাইছো 20 তো 40 ৰ পৰা 20 বিয়োগ কৰিলে কিমান হ'ব 20 হ'ব গতিকে প্ৰস্থটো আমি কি লিখিব পাৰিম এতিয়া 40 - 20 অৰ্থাৎ এটো কিমান হ'ব 20 মিটাৰ এতিয়া আয়তাকাৰ যিখন ফিল্ডৰ কথা কৈছিলে সেইখনৰ দিশো কিমান পালো আমি 20 মিটাৰ পালো আৰু যিখন প্ৰস্থ আছে প্ৰস্থটো কিমান পালো 20 মিটাৰ অৰ্থাৎ এটো আয়ত নহয় কি হ'ব এটা বৰ্গাকাৰ হৈ যাব তো আমাৰ 5 নম্বৰটো হৈ গ'ল উত্তৰটো এই অনুকূলে যদি এই 5টা প্ৰশ্ন দিছিলে আমি আলোচনা কৰিলো গোটেইখিনি তোমালোকে যদি বুজি পোৱাত সুবিধা হৈছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বাকি কেইটা চেপ্টাৰৰ পৰা বনাইছো সেইকেইটা ভিডিও চাই ল'ব পাৰিবা তো আজিলে ভিডিওটো ইমানতে সামৰিছো নেক্সট ভিডিওত আকৌ তোমালোকৰ বেলেগ এটা চেপ্টাৰ লৈ কেনে মই আকৌ আহি আছো ধন্যবাদ